অসমৰ বাবে যিটো গোপীনাথ বৰদলৈ বিমানবন্দৰ নিৰ্মাণ হৈছে ই অকল বিমানবন্দৰে নহয় ই পৰ্যটকৰ কেন্দ্ৰ হ'ব। ভিতৰত এখন হেঙিং ফৰেষ্ট বনোৱা হৈছে, অত্যাধুনিক কলা কৌশল প্ৰয়োগ কৰা হৈছে। উৰাজাহাজত ভ্ৰমণ কৰা লোকসকলে এটা নতুন অভিজ্ঞতা পাব। ধাৰাপুৰ গড়ল হৈ গুৱাহাটী বিমানবন্দৰৰ পলাশবাৰী নেশ্যনেল হাইৱে পৰ্যন্ত ৰাস্তাটো আমি সম্পূৰ্ণ সজাই পৰাই তুলিছোঁ, যিটো দেখিলে চকুত চাট মৰা। ভৱিষ্যতে এই ৰাস্তাটোৰ ওপৰত এটা এলিভেটেড কৰিডৰো হ'ব, যাতে জালুকবাৰীলৈকে ওপৰে ওপৰে আমি যাব পাৰোঁ। তাৰো ব্যৱস্থা ইতিমধ্যে প্ৰায় হৈ গৈছে। টেণ্ডাৰ 2 এদিনতে আমি আমন্ত্ৰণ কৰিব পাৰিম। ইয়াতে গোটেই ভিতৰখন কাজিৰঙাৰ আকৃতিৰ পৰা অসমৰ কলা কৃষ্টি সংস্কৃতি গোপীনাথ বৰদলৈ গোটেই অসমীয়া ইয়াত গোটেই বাঁহ শিল্প আৰু আকৃতিটো হ'ল কপৌ ফুল। অৰ্কিড অসমৰ জাতীয় ফুল, গতিকে এই বিমানবন্দৰৰ আকৃতিটো হ'ল অৰ্কিড আৰু ব্যৱহাৰ কৰা হৈছে অসমৰ বাঁহ। গতিকে ইয়াত সোমালে নিজকে গৌৰৱী অসমীয়া যেনেই লাগিব।